লেচাৰী চন্দ্ৰ গৰু ৰামন্দাত চৰু পাতি হৰে 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 হৰি হুৰা ত গোমাংস পচাও চান্দালি আপুনি হৈ আছে ৰজ অচলা হৰে 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 বিপ্ৰৰ কপালে দিয়াছে তাত নাক আনি হেন দেখি ইন্দে ফুচিলন্ত হৰে 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 কে পুৰি ববুলি দিয়াছ আতধাক আন চান্দালিনী বোলে জানাই ইন্দ্ৰ হৰে 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 বিনেয়ান দেৱপু যেজিতু আন তাৰ ধূলা যদি পৰে ন হৰে 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 হরে
নাজৰ প চন্দ্ৰভাত নহয় তথাপি স্বৰ কৃষ্ণ হৰে 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 আনন্দে বপুজি মৰয় পুৰি দুখ কৃষ্ণ গৰুৰ মুণ্ডত চৰু পাতি হৰি হৰি হৰিয়ে খুৰাত গৌমাংস পচাৰ চান্দালনি চান্দালনিয়ে কি কৈছে গৰু মূৰ 3টা পাতি আৰু গৰুৰ লাও খোলাটো চৰু হিচাপে পাতি খাই কি কৰিলে মদৰ পানীত মানে মদত গৌ মাংস তেওঁ সিজাই আছে আৰু তাই সেই চান্দালনীজনী নিজেই মানে ইফালে ৰাজস্বলা ৰজস্বলা আৰু সেইটো অৱস্থাত সেই চান্দালনীয়ে সেই কৰ্মটো মানে কৰি আছে ঠিক তেনে সময়তে আৰু কি কৈছে বিপ্ৰৰ কপালে দিয়া আছে তাত ঢাকনি মানে ব্ৰাহ্মণৰ মানে মৃত্যুৰ মানুহৰ এই যিখন মানে মূৰৰ খোলা যিটো কপাল লাও খোলাৰ বাকলিটো গতিকে সেই মৰা মানুহৰ সেই কপালিখন কপালত থকা মানে যিখন লাও খোলাটোৰে কি কৈছে সেই যিটো খাদ্য বনাই আছে তাত মানে ঢাকন দিছে সেইখিনি সময়তে স্বৰ্গৰ ৰজা ইন্দ্ৰদেৱে সেইখিনি সময়তে আহি উপস্থিত হ'লেহি আৰু উপস্থিত হৈ চান্দালনীক সুধিছে যে তুমি কিয় কি পৰিব বুলি তুমি ঢাকন দিছা তুমি কি কাম কৰি আছা তেতিয়া সুধিলে তেতিয়া চান্দালনীয়ে ক'লে যে হৰি বিনে আন দেৱক যিজনে পূজা কৰে বা ভজনা কৰে প্ৰভু ভগৱন্ত হৰিৰ বিনে যদি অন্য দেৱ দেৱতাক পূজা কৰে তেতিয়াহ'লে সেইজনৰ যদি ছাঁটোও পৰে যদি পদৰ ধূলাও যদি এই খাদ্যত পৰে তেতিয়াহ'লে সেই খাদ্য অপবিত্ৰ হ'ব সেইকাৰণে মই এইখন ঢাকন দিছোঁ তেতিয়া কি কৰিলে তাৰ ধূলা যদি পৰে হেন হৰি হৰি হৰিহে ইও তেবে নষ্ট যায় জানা তাৰ যদি ধূলা পৰে তেতিয়াহ'লে এইখিনি খাদ্যখিনি নষ্ট হৈ যাব গতিকে তাৰ কাৰণে মই এইখন ঢাকন দিছোঁ তথাপি ঈশ্বৰ কৃষ্ণ এৰি হৰি 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 হৰিয়ে আন দেৱ পুজি মৰয় পৰিদোষত যদি আমি ঈশ্বৰ কৃষ্ণক এৰি অইন দেৱতাক যদি আমি পূজা কৰোঁ তেতিয়াহ'লে সেইজন তেওঁ অধোগতি যাবই তেওঁ কেতিয়াও গতি প্ৰাপ্তি হ'ব নোৱাৰে সেইজন মৰিবই
শতেক বছৰৰ জ্বালা দিয়া হৰি 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 হৰিয়ে লোহাক সুবৰ্ণ কৰিবে যদি পাৰ বিষেও অমিত হয় যদি হৰি 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 হৰিয়ে হৰি বিমুখৰ তভগতি নাই কয় শতেক বছৰ জাল যদি পাৰ আয় বিষে অমিত হোৱে হৰি 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 বিমুখৰ তভুগ তিনাই ক যে শতেক বছৰ জাল দিয়া হৰি 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 হৰিয়ে লোহাক সুবৰ্ণ কৰিবে যদি পাৰ যদি 100 বছৰ যদি এই লোহাক পোৰা যায় এডাল লোহাক যদি 100 বছৰ যদি আপুনি পুৰি থাকে তেতিয়াহ'লে সেই লোহাডাল কেতিয়াও সোণলৈ পৰিৱৰ্তন হ'ব নোৱাৰে বা সোণ হ'ব নোৱাৰে আৰু বিষো যদি অমিত হৈ যায় কিন্তু এই হৰি বিমুখজনৰ তেওঁ কোনো গতি সাধন কৰিব নোৱাৰে যদি অমিত নহয় হৰিক নভজাজনৰ তেনেকুৱাটো গতি তেনেকুৱা গতি যে হৰিৰ যিজনে বিমুখ হয় বা হৰিক যিজনে হৰিৰ ওচৰত যদি শৰণ ভজন তত্ত্ব নলয় তেওঁ হৰিৰ যদি বিমুখ হয় সেইজনৰ কেতিয়াও গতি প্ৰাপ্তি হ'ব নোৱাৰে বা গতি লাভ কৰিব নোৱাৰে কৃষ্ণ হৰি বিমুখ হয়ান ৰে হৰি 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 বহু চিত্ৰ কৰে দেখুদ তথাপি পবি
হৰি 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 হুৰা ৰৌ কুম্ভক যেন তীৰ থেপখাল চাদাখন দিবি যে হৰিৰ বিমুখজন যিজন নৰ বা মনুষ্যই যদি হৰিৰ বিমুখ হয় তেওঁ যদি শুদ্ধভাৱে প্ৰায়শ্চিত্তও কৰে তথাপি তেওঁ কিন্তু কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে সুৰাৰ কুম্ভক যেন তীৰ্থে পখালয় যেনেকৈ এটা মদৰ কলহ আপুনি নদীত পানীৰে তাক পখালিলেও বা ধুলেও তাৰ সেই মদৰ গোন্ধটো থাকিবই কেতিয়াও আপুনি সেই মদৰ কলহটো কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে ক'ৰবাত তীৰ্থত গৈ যদি আপুনি ভয় গৈ কেতিয়াও মানে সেই কলহটো পবিত্ৰ হ'ব নোৱাৰে ঠিক তেনেকৈ যদি আমি তেনেকৈ যিজনে হৰিৰ বিমুখ হয় বা হৰিৰ চৰণত শৰণ ভজন নলয় সেইজন কিন্তু কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে